নমস্কাৰ, আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আহকচোন আটাৰে কেনেকৈ সহজতে নিমকি বনাব পাৰি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন চাওঁ ৰেচিপিটো। নিমকি বনাবৰ বাবে মই লৈছোঁ চাহখোৱা কাপেৰে 3 কাপ আটা। আটা দি নিমকি বনালেও খাবলৈ খুব ভাল হয়। ময়দাই বনাইছে নে আটাই বনাইছে ধৰিবই নোৱাৰি। মই প্ৰায়ে ঘৰত খাবৰ বাবে এনেদৰে আটা দি নিমকি বনাই থাকোঁ, যিহেতু ময়দাটো খুব কমকৈহে ব্যৱহাৰ কৰা হয়। আৰু এয়া অলপমান কালজিৰা দিছোঁ। কালজিৰা মই অলপ বেছিকৈ দিছোঁ। নিমকিত কালজিৰা যিহেতু মেইন নহয়নে, অলপ কালজিৰা দি দিলে খাবলৈ ভাল লাগে নিমকিটো। আৰু ইয়াতে ৰিফাইন তেল অলপ সৰহকৈ দিছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। এইখিনি মই খুব ধুনীয়াকৈ সানি লৈছোঁ। আৰু ৰিফাইনখিনি আপোনালোকে হাতত এনেকৈ মুঠি মাৰিলে যাতে লাডু এটা হয়, সিমানখিনি ৰিফাইন দিলেই হ'ব। আৰু এইখিনি ধুনীয়াকৈ সানি লৈ মই ইয়াতে এতিয়া কুহুমীয়া পানী দি আকৌ ডোটো ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ম। এতিয়া অলপমান ৰিফাইন তেল সানি মই এইখিনি 10 মিনিটৰ বাবে ৰাখি দিম। চাব যাতে ৰুটি বনালে যিমান কোমলকৈ আমি আটাটো সানো তেনেকৈ সানিব নালাগে, অলপ টানকৈ সানিব লাগে আটাটো, তেতিয়া নিমকিখিনি খাবলৈ ভাল হয়। আৰু চাওকচোন বিহুৰ বতৰত যে কিমান কাম ওলাই নহয়নে। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি বৰপিঠাৰ বাবে টুকি ৰাখিছোঁ। আৰু এয়া তিলপিঠা বনাবৰ বাবে এয়া চাউল টুকি ৰাখিছোঁ, বৰা চাউল। আৰু এয়া 10 মিনিটৰ বাবে যে ডোটো ৰাখিছিলোঁ, এইখিনি এতিয়া 10 মিনিটৰ পিছত মই ধুনীয়াকৈ সানি ল'লোঁ। আকৌ এবাৰ মুঠি লৈ মই সৰুকৈ লাডু বনাই ল'লোঁ। আপোনালোক সকলোৱে চাগে বিহুৰ পিঠা পনা বনাই আজৰি হ'ল নহয়নে। মোৰ গাটো যিহেতু খুব বেয়া আছিলে, চৰ্দি লাগি বহুত বেয়া হৈ গ'ল গাটো, সেইবাবে মই আজিৰ পৰা এয়া পিঠা পনা বনোৱা কাম আৰম্ভ কৰিছোঁহে। কি বনাওঁ বাৰু আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া ৰুটিখন এনেদৰে বেলি ল'ব, বেছি ডাঠো নহয় পাতলো নহয়, এনেদৰে ধুনীয়াকৈ বেলি ল'লোঁ মই। আৰু এতিয়া এনেদৰে কাটি লৈছোঁ। আপোনালোকে যিকোনো শ্বেপ দিয়ে কাটিব পাৰে। মই এনেকৈ কাটি ল'লোঁ। নিমকিখিনি মোৰ কাটি লোৱা ধুনীয়াকৈ হৈ গ'ল। গেছত এখন কেৰাহী পাতি দিছোঁ, তাতে অলপমান ৰিফাইন তেল দিছোঁ। চাব তেলখিনি বেছি ধোঁৱা ওলাই যোৱালৈকে গৰম হ'বলৈ দিব নালাগে। তাৰ আগতেই গেছটো মই ল' ফ্লেমত দি ধুনীয়াকৈ এতিয়া নিমকিখিনি অলপকৈ দি ভাজি ল'ম। আৰু ইটোৰ গাত সিটো নিমকিখিনি লাগি গৈছে যদিও এইটো তেলত দিয়াৰ পিছত ধুনীয়াকৈ এৰি যায়, এডাল হৈ যায়। এয়া ধুনীয়াকৈ ভাজি লোৱা প্ৰথমখিনি মোৰ হৈয়ে গৈছে। এইখিনি মই এতিয়া ধুনীয়াকৈ কাঢ়ি লৈছোঁ। আপোনালোকে যদি আটাৰে এনেকৈ নিমকি বনোৱা নাই, তেনেহ'লে এনেদৰে বনাই চাব, ভাল হয় এনেকৈ খাবলৈও। আটাটো যিহেতু হেল্ডিও হয়। আকৌ এবাৰ এনেকৈ দি ল'লোঁ। এনেকৈ কমাই দিয়ে মই গোটেইখিনি ভাজি ল'লোঁ। নিমকিখিনি বনাওঁতে অলপ সময় লাগে, যিহেতু চিমত দি ভজা হয় ন। হ'লেও মানে জুইডাল বেছিকৈ দিলে খাবলৈ বেয়া হয়, ভিতৰটো কুৰকুৰীয়া নহয়। এনেকৈ কমাই দি ভাজিব লাগে। আৰু চাব ৰংটো বেছি কাঢ়া হোৱালৈ ৰ'ব নালাগে, এনেও ঠাণ্ডা হ'লে অলপ কাঢ়া হয়। এয়া মোৰ নিমকি ৰেডি। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।